মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 6 সায়েন্সৰ অৰ্থাৎ বিজ্ঞানৰ যেটো 11 নম্বৰ চেপ্টাৰ আছে, এই যেটো তোমালোকৰ দ্বিতীয় ভাগ আছে, ঠিক আছে, পাৰ্ট 2। এই পাৰ্ট 2ৰ যেটো 11 নম্বৰ চেপ্টাৰ আছে, ডিফাৰেন্ট ষ্টেটস অফ ওয়াটাৰ অৰ্থাৎ পানীৰ বিভিন্ন অৱস্থা। এই চেপ্টাৰটো কোৱেশ্চন আনসাৰ কেইটা, গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা, ঠিক আছে। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চেপ্টাৰটো পঢ়িবা। তোমালোকে চেপ্টাৰটোত পাবা যে পানী আমি তিনিটা অৱস্থাত পাব পাৰি, ঠিক আছে। জলীয় অৱস্থা, গোট অৱস্থা আৰু গেছীয় অৱস্থা, ঠিক আছে। জলীয় অৱস্থা হৈছে পানী আৰু গেছীয় অৱস্থাত আমি জলীয় বাষ্প ৰূপে পানীক পাওঁ আৰু গোট অৱস্থাত বৰফ ৰূপে পাওঁ, ঠিক আছে। তো এইবিলাক তোমালোকে এইটো চেপ্টাৰত পঢ়িবলৈ পাবা। ওকে, জলচক্ৰৰ বিষয়ে পঢ়িবলৈ পাবা, অৰ্থাৎ ওয়াটাৰ সাইকেলৰ বিষয়ে, ঠিক আছে। আমি কেনেকৈ পানীক গোট অৱস্থাৰ পৰা জলীয় অৱস্থালৈ নিব পাৰি, জলীয় অৱস্থাৰ পৰা কেনেকৈ গোট অৱস্থাৰ পৰা জলীয়া কেনেকৈ, ঠিক আছে, জলীয়াৰ পৰা আকৌ গেছীয় অৱস্থালৈ কেনেকৈ, এইবিলাক তোমালোকে পঢ়িবলৈ পাবা, ঠিক আছে। গতিকে তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ পঢ়িবা আৰু পানীৰ বিভিন্ন অৱস্থাৰ বিষয়ে বুজি ল'বা, ঠিক আছে। মই জাস্ট তোমালোকক প্ৰশ্নোত্তৰবিলাক দেখাই দিম আৰু ধুনীয়াকৈ বুজাই দিম। তোমালোকে চেপ্টাৰটো পঢ়াৰ পিছত এই যিবিলাক মূল শব্দ আছে এইবিলাক অলপ ভালকৈ পঢ়িবা। এইবিলাকে মেইন শব্দ হয়, ঠিক আছে। গোটা মানে হৈছে সলিড, লিকুইড মানে হৈছে জলীয়, গেছীয় মানে হৈছে গেছিয়াছ, হিউমিডিটি হৈছে মানে আৰ্দ্ৰতা, ঠিক আছে। ওয়াটাৰ পেপাৰ মানে হৈছে জলীয় বাষ্প, বাষ্পীভৱন মানে হৈছে ইভাপোৰেশন, আইস মানে বৰফ, ঠিক আছে। আৰু কোলি মানে হৈছে ফগ, ক্লাউডস মানে হৈছে মেঘ বা ডাৱৰ, ওয়াটার সাইকেল মানে হৈছে জলচক্ৰ, ডিউ মানে হৈছে নিয়ৰ, কনডেনসেশন হৈছে মানে ঘনীভৱন, ঠিক আছে। তো এইবিলাকৰ বিষয়ে তোমালোকে অলপ ভালকৈ পঢ়িবা। ইফালে তোমালোকক দিছে তোমালোকে কি শিকিলা, ঠিক আছে। ইয়াত মানে তোমালোকে ক'ব পাৰা যে গোটেই চেপ্টাৰটোৰ সামাৰি তোমালোকক দি দিছে, অৰ্থাৎ সাৰাংশ তোমালোকক দি দিছে বুলি ক'ব পাৰা, ঠিক আছে। গতিকে এইখিনি তোমালোকে ধুনীয়াকৈ পঢ়িবা। পানী তিনিটা অৱস্থাত থাকে, গোটা, জলীয় আৰু গেছীয়, ঠিক আছে। পানী জলীয় বাষ্পলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক বাষ্পীভৱন বোলে, গতিকে এইবিলাক তোমালোকে ধুনীয়াকৈ পঢ়িবা, ঠিক আছে। তো এতিয়া আমি অনুশীলনী দিয়া প্ৰশ্নোত্তৰবিলাক আলোচনা কৰিম। তো তোমালোকক ইয়াত দিছে অনুশীলনী, ইফালে ইংলিছতো হেৰি দিছে, প্ৰশ্নবিলাক দিছে। মই তোমালোকক ইংৰাজী আৰু আছামিজ দুয়োটা ভাষাতেই প্ৰশ্নোত্তৰবিলাক ধুনীয়াকৈ দেখাই দিম আৰু বুজাই দিম, ঠিক আছে। তো মনোযোগেৰে ভিডিঅ'টো শেষলৈকে চাবা। তো চোৱা, প্ৰথমে তোমালোকক কৈছে শুদ্ধ উত্তৰৰ ভুলটো সম্পূৰ্ণকৈ পূৰ কৰা। তাৰমানে তোমালোকক ইয়াত কেইটামান MCQ দিছে, ঠিক আছে। তো 1 নম্বৰ তোমালোকক দিছে মেঘ বা ডাৱৰ সৃষ্টিৰ মূল কাৰণটো হ'ল, মেঘ বা ডাৱৰ সৃষ্টিৰ মূল কাৰণটো হৈছে ঘনীভৱন, ঠিক আছে। বাষ্পীভৱনৰ ফলত হেৰি হয় মানে পানীখিনি জলীয় বাষ্পলৈ ৰূপান্তৰিত হয় আৰু সেই জলীয় বাষ্পখিনি পিছত ঘনীভৱনৰ ফলত হেৰি মেঘ বা ডাৱৰলৈ ৰূপান্তৰিত হয়, ঠিক আছে। গতিকে এই বিটো শুদ্ধ হৈ যাব। গতিকে তোমালোকে এই যেটো বি বিটটো আছে এটো ধুনীয়াকৈ এইদৰে পূৰ কৰি পেলাবা। ওকে, আশা কৰো তোমালোকে বুজি পাইছা, ঠিক আছে। তো ইয়াৰ পিছত আৰু দুটা চেপ্টাৰ থাকিব, সেইকেইটাৰ লিংক তোমালোকে ডেসক্ৰিপচনত পাই যাবা, ঠিক আছে। ডেসক্ৰিপচনত নাপালে ডেসক্ৰিপচনত তোমালোকে যেটো 12 নম্বৰ চেপ্টাৰ আছে সেইটো লিংক পাবাই, আৰু 13 নম্বৰটো নাপালে তোমালোকে প্লেলিষ্টলৈ যাবা। প্লেলিষ্টত ধুনীয়াকৈ মই ভিডিঅ'বিলাক সজাই থৈছো, ঠিক আছে। তাত কেৱল বিজ্ঞানৰে নহয়, আছামিছৰ, ইংলিছৰ, সোশ্যাল সায়েন্সৰ, হিন্দী, গোটেইকেইটা সাবজেক্টৰ গোটেইকেইটা চেপ্টাৰৰ ভিডিঅ' তাত মই ধুনীয়াকৈ সজাই থৈছো, তাত পাবা তোমালোকে, ঠিক আছে। ওকে, darken the circle of correct answers, ঠিক আছে। এট কৈছে darken the circle of correct answer, ঠিক আছে। তো শুদ্ধ উত্তৰৰ যেটো বৃত্ত হেতু তোমালোকক ডাৰ্ক কৰিবলৈ দিছে, অৰ্থাৎ ধুনীয়াকৈ গাই দিবলৈ কৈছে, ঠিক আছে, এটো নিচিনাকৈ। ওকে, ইংৰাজীত কিবা বুজি নাপালে ইফালে চাবা, অসমীয়াটো দিয়ে আছে ন, ধুনীয়াকৈ ট্ৰান্সলেট কৰা আছে। কৈছে the main reason of cloud formation is condensation, ঠিক আছে। তো তোমালোকে এটো ধুনীয়াকৈ 2 নম্বৰ বৃত্তটো হঠাৎ যেটো বি বৃত্ত আছে এটো পূৰ কৰি দিবা, ঠিক আছে। এতিয়া বলা নেক্সট কেছ আছে। এতিয়া ইয়াত চোৱা, ইয়াত তোমালোকক দিছে যে ঘনীভৱনৰ ফলত কি হয়। ঘনীভৱনৰ ফলত কি হয় চোৱা, পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন নহয়, এটো বাষ্পীভৱনৰ ফলত হয়, ঠিক আছে। বাষ্পীভৱনৰ ফলত পানী জলীয় বাষ্পলৈ ৰূপান্তৰিত হয়, কিন্তু ঘনীভৱনৰ ফলত জলীয় বাষ্পৰ পৰা পানী হয়, ঠিক আছে। জলীয় বাষ্প পানীলৈ ৰূপান্তৰিত হয়, ঠিক আছে, পানীৰ কণিকালৈ ৰূপান্তৰিত হয়। গতিকে যেটো বি বৃত্ত আছে এটো শুদ্ধ হ'ব। তোমালোকে আকৌ কনফিউজ নহবা, ইউটিউবত মই চাইছো বহুতে লিখিছে যে পানীৰ কণিকাৰ পৰা মেঘ গঠন হয়। ঘনীভৱনৰ ফলত কি হয়, পানীৰ কণিকাৰ পৰা মেঘটো গঠন হয়, কিন্তু
ইয়াত শুদ্ধ উত্তৰটো এইটো হ'ব ঠিক আছে বিটো হ'ব ঠিক আছে এটো হ'ব ওকে কনফিউজ হৈ তোমালোকে আকৌ তিনি সি টু শুদ্ধ হয় বুলি নিলিখিবা ঠিক আছে বিটোৱে শুদ্ধ হ'ব গতিকে তোমালোকে বি বিটোটো ধুনীয়াকৈ পূৰ কৰি দিবা ওকে আশা কৰো তোমালোকে বুজি পাইছা তোমালোকে সি টু শুদ্ধ হয় বুলি নিলিখিবা ঠিক আছে যদি কোনোবা লিখিছা আগতে তেতিয়ালে কাটি দিয়া এ বিটো শুদ্ধ হ'ব ঠিক আছে তাৰ পিছত ইয়াত চোৱা what happens due to condensation ঠিক আছে অৰ্থাৎ ঘনীভৱনৰ ফলত কি হয় ঠিক আছে কনডেনসেশনৰ ফলত কি হয় তো বিটোৱে শুদ্ধ হ'ব কনভাৰ্জন অফ ওয়াটাৰ ভেপাৰ ইনটু ওয়াটাৰ ঠিক আছে জলীয় বাষ্প পানীলৈ ৰূপান্তৰিত হয় ঠিক আছে এ বিটো শুদ্ধ হৈ যাব ইজি হয় একেবাৰে ন এমসিকিউ বিলাকটো একেবাৰে ইজি হয় ওকে সাইট অপচন থাকে তাৰ পৰা যি কোনো এটা সিলেক্ট কৰিলেই হ'ল ঠিক আছে কিন্তু ডিটেইলত লিখিবলৈ দিলে অসুবিধা হৈ যায় ন হেতু কাৰণে তোমালোকে চেপ্টাৰ বিলাক বুজি পোৱাকৈ পঢ়িবা ঠিক আছে তেতিয়া হলে মানে প্ৰশ্নটোবিলাক মনত ৰখা একেবাৰে ইজি হৈ যাব আৰু তোমালোকে বিজ্ঞানৰ প্ৰশ্নৰ উত্তৰবিলাক বনাই পিনে লিখি আহিব পাৰিবা যদি চেপ্টাৰটো পঢ়ি বুজি লোৱা ঠিক আছে হেতু কাৰণে তোমালোকক মই সদায় কৈ থাকো যে তোমালোকে বুজি পোৱাকৈ পঢ়িবা ঠিক আছে লাগিলে অলপ স্লো মোশনত পঢ়িবা ঠিক আছে ৰিডিং স্পিড পোৱাৰ দৰকাৰ নাই স্পিড পঢ়িব বাৰু কিন্তু তোমালোকে বুজি পাবৰ কাৰণে লাহে লাহে পঢ়িবা ঠিক আছে প্ৰতিটো সেন্টেন্সে তোমালোকক কি কয় হেকিনি তোমালোকে বুজিবলৈ চেষ্টা কৰিবা তো ষ্টুডেন্টস এতিয়া তিনিত চোৱা তিনি তোমালোকক দিছে বাষ্পীভৱনৰ ফলত কি হয় ঠিক আছে বাষ্পীভৱন মিন্স ইভাপোৰেশন ওকে বাষ্পীভৱনৰ ফলত কি হয় জানা পানীৰ পৰা জলীয় বাষ্প গঠন হয় ঠিক আছে অৰ্থাৎ পানী জলীয় বাষ্পলৈ ৰূপান্তৰিত হৈ যায় ঠিক আছে গতিকে বিটো শুদ্ধ হ'ব ওকে পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন ঠিক আছে তো এটি বাষ্পীভৱনৰ ফলত হয় আশা কৰো তোমালোকে কিটো বুজি পাইছা একদম ইজি চিন্তা কৰা কোনো দৰকাৰ নাই অলপ মনোযোগ সহকাৰে ভিডিওটো চাই থাকা আৰু চেপ্টাৰটো তোমালোকে দুনিয়াকৈ পঢ়িবা মই বেলেগ এটা ভিডিওত তোমালোকক চেপ্টাৰটো বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে সোৱা what happens due to evaporation তো বিটো শুদ্ধ হ'ব যে conversion of water into water vapor ঠিক আছে তো গোটেই কেইটাৰ মানে বিটোৱে শুদ্ধ হয় ঠিক আছে সেকেন্ড অপচনটো তিনটা এমসিকিউ দিছে আৰু তিনিটাৰে সেকেন্ড অপচনটো কিন্তু শুদ্ধ হয় ওকে এতিয়া দুই নম্বৰত চোৱা দুই নম্বৰ তোমালোকক দিছে খালি ঠাই পূৰ কৰা ঠিক আছে তোমালোকক এই খালি ঠাইবিলাক পূৰ কৰিবলৈ দিছে তো প্ৰথমে তোমালোকক দিছে ৰ'দত তিতা কাপোৰ শুকুৱা প্ৰক্ৰিয়াটোৰ নাম কি প্ৰক্ৰিয়াটোৰ নাম হৈছে বাষ্পীভৱন অৰ্থাৎ ইভাপোৰেশন ঠিক আছে তো তোমালোকে ধুনীয়াকৈ লিখি দিবা তো ছাত্ৰ-ছাত্ৰীসকল ইয়াত দুই নম্বৰ তোমালোকক পাঁচটা খালি ঠাই দিছে তো আগতে পাঁচটা খালি ঠাই অসমীয়াত আলোচনা কৰিম তাৰ পিছত ইংৰাজীত ঠিক আছে গতিকে হেকলৈকে চাই থাকা তোমালোকে দুইটা ভাষাতেই প্ৰশ্নটোবিলাক পাই থাকিবা যাৰ যাৰ ইংৰাজীত দৰকাৰ ইংৰাজীটো লিখিব পাৰিবা আৰু যোনে অসমীয়াত লিখি আছে অসমীয়াটো লিখিব পাৰিবা ঠিক আছে তো চোৱা সেকেন্ড খালি ঠাইটো হৈছে পানীৰ গোটা অৱস্থা হ'ল ডেশ আৰু গেছীয় অৱস্থা হ'ল ডেশ ইয়াত হলৰ পিছত এনেকৈ ডট আছে ঠিক আছে হেৰি নাই ডায়ৰী নাই কিন্তু ঠিক আছে ইয়াত মানে বুলতে ডায়ৰী দিয়া হৈছে যেই নক তোমালোকে প্ৰশ্নটো অৰ্থাৎ খালি ঠাইটো হিতৰ পৰা চাইছে লিখিবা বাকি আনসাৰটো ইয়াৰ পৰা চাইছে লিখিব পাৰা পানীৰ গোটা অৱস্থা হ'ল বৰফ ঠিক আছে আমি পানী তিনিটা অৱস্থাত পাও গোটা জলীয় আৰু গেছীয় ঠিক আছে গতিকে গোটা অৱস্থাটো হৈছে বৰফ জলীয় অৱস্থাটো হৈছে পানী ঠিক আছে আমি যে নরমাল পানী পাও পানী আৰু গেছীয় অৱস্থা হৈছে জলীয় বাষ্প ঠিক আছে গতিকে তোমালোকে লিখিবা গেছীয় অৱস্থা হ'ল জলীয় বাষ্প ওকে নেক্সট আছে তিনি তোমালোকক দিছে বায়ুমণ্ডল অতি ঠাণ্ডা হলে পানীৰ সৰু টোপালবোৰ ডেছলৈ পৰিণত হয় বায়ুমণ্ডল অতি ঠাণ্ডা হলে পানীৰ সৰু টোপালবোৰ কিহলৈ পৰিণত হয় পানীৰ সৰু টোপালবোৰ বৰফলৈ পৰিণত হয় ঠিক আছে বায়ুমণ্ডল অতি ঠাণ্ডা হলে পানীৰ সৰু টোপালবোৰ বৰফলৈ পৰিণত হয় ঠিক আছে তাৰ পিছত তোমালোকক সাইড দিছে যে আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হ'ল ডেশ উত্তৰ তোমালোকে লিখিবা আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হ'ল গোটা অৱস্থা ঠিক আছে আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হৈছে গোটা অৱস্থা ঠিক আছে অৰ্থাৎ সলিড ষ্টেট ওকে ষ্টুডেন্টস তাৰ পিছত পাছত আছে ডেশ প্ৰক্ৰিয়াৰ ফলত নিয়ৰৰ সৃষ্টি হয় তো তোমালোকে লিখিবা ঘনীভৱন প্ৰক্ৰিয়াৰ ফলত নিয়ৰৰ সৃষ্টি হয় ঠিক আছে অৰ্থাৎ কনডেনসেশনৰ ফলত নিয়ৰৰ সৃষ্টি হয় ঠিক আছে তো এতিয়া আমি একেটা ইংলিছত চাম খালি ঠাইখিনি ইংলিছত চাম ইংলিছত দিছে ফিল আপ দা গেপস অৰ্থাৎ তোমালোকক ব্ল্যাঙ্ক বা খালি ঠাইখিনি পূৰ কৰিবলৈ দিছে ওকে চোৱা
The process of drying wet clothes in sunlight is সূৰ্যৰ পোহৰত ভিজা কাপোৰ বা তিতা কাপোৰ শুকোৱা যেটো process এই processটোৰ নাম কি evaporation অৰ্থাৎ বাষ্পীভৱন ঠিক আছে বাষ্পীভৱনৰ ফলত কাপোৰত থকা ভিজা কাপোৰত থকা পানীখিনি জলীয় বাষ্পলৈ ৰূপান্তৰিত হৈ যায় আৰু কাপোৰৰ পৰা আঁতৰি যায় ঠিক আছে যাৰ ফলস্বৰূপে কাপোৰটো শুকাই যায় ঠিক আছে নেক্সট আছে the solid state of water is dish and the gaseous state of water is dish ঠিক আছে তো solid state হৈছে ice বা snow ঠিক আছে আৰু যেটো gaseous state হেতু হৈছে water vapor অৰ্থাৎ জলীয় বাষ্প ঠিক আছে তাৰ পিছত আছে when the atmosphere becomes very cold the water droplets are converted into dish ঠিক আছে when the atmosphere becomes very cold the water droplets are converted into dish কি হলে কনভার্ট হৈ যায় বৰফলৈ কনভার্ট হৈ যায় ঠিক আছে বা আইসলৈ ঠিক আছে একে কথা উত্তৰ লিখিবা when the atmosphere becomes very cold the water drops are converted into ice crystals ঠিক আছে so students এটা ধুনি করে মলকি লিখিবা লাবা এতিয়া সাইড মলক খুব দিছে the state of water which does not change its shape is dish the state of water which does not change its shape is dish তো হে শেপটোৰ নাম হৈছে solid ঠিক আছে the state of water which does not change its shape is solid হেটোৰ নাম হৈছে solid ঠিক আছে তো solid অৱস্থাত যেতিয়া পানী থাকে ঠিক আছে তেতিয়া পানীয়ে নিজৰ শেপ বা আকৃতিৰ পৰিৱৰ্তন নকৰে কিন্তু গেছীয় অৱস্থা বা জলীয় অৱস্থাত পানী থাকিলে আমি তাক যি কোনো মানে পাত্ৰত ৰাখিলে হে পাত্ৰটোৰ ৰূপ লৈ লয় ঠিক আছে তো তোমালোকে জানাই পানীয়ে নিজৰ ৰূপ হলাই ঠিক আছে গেছীয় অৱস্থাত থকা যিবিলাক পানী কণিকা আছে সেইবিলাকেও নিজৰ ৰূপ হলাই থাকে ঠিক আছে যোনটো পৰিৱেশত ৰখা হয় হেতুৰে ৰূপ লৈ লয় কিন্তু সলিড অৱস্থাত থাকিলে বা গোট অৱস্থাত থাকিলে হেতুৰ আমি ৰূপ চেঞ্জ কৰিব নোৱাৰে হেতুৰ ৰূপ চেঞ্জ কৰিব কাৰণে হেতু ভাঙিব লাগিব ঠিক আছে নেক্সট আছে dew is formed due to condensation তো আনসার হ'ব dew is formed due to condensation তাৰমানে খালি ঠাইটো দিয়াই নাই মানে ডাইৰেক্ট আনসাৰটো লিখি দিয়া হৈছে গতিকে কোনো প্ৰবলেম নাই তোমালোকে এটো লিখিব পাৰা উত্তৰ আৰু এটো লিখিব পাৰা আৰু বাকি প্ৰশ্নটো কিটাৰ পৰা চাইছে লিখি লবা তাৰমানে উত্তৰটোত বা খালি ঠাইটোত বহিব কনডেনসেশন অৰ্থাৎ ঘনীভৱন ঠিক আছে একদম ইজি হয় সায়েন্স একেবাৰে ইজি ঠিক আছে কেৱল বুজি পালেই হ'ল তো স্টুডেন্টস এতিয়া আমি 3 নম্বৰত চাম 3 নম্বৰ তোমালোকক দিছে তলত দিয়া ঘটনাবোৰ কি প্ৰক্ৰিয়াৰ লগত জড়িত বাষ্পীভৱন বা ঘনীভৱন ঠিক আছে তোমালোকক কৈছে তলত দিয়া ঘটনাবোৰ কি প্ৰক্ৰিয়াৰ লগত জড়িত বাষ্পীভৱন বা ঘনীভৱন ওকে তো তলত কিছুমান ঘটনা দিছে তো ঘটনাবিলাক বাষ্পীভৱনৰ ফলত হয় নে ঘনীভৱনৰ ফলত হয় তোমালোকক ক'বলৈ দিছে একদম ইজি ন কেৱল বাষ্পীভৱন আৰু ঘনীভৱন বুলি লিখিলে হ'ল উত্তৰত ঠিক আছে তো প্ৰথমে বুজিব লাগিব যে আসলে এটোৰ লগত জড়িত কোনটো হেৰি ঠিক আছে বাষ্পীভৱন নে ঘনীভৱন তো চোৱা উত্তপ্ত লু দণ্ড এডালত পানী ছটিয়ালে পানীৰ ভাপ ওলায় ঠিক আছে উত্তপ্ত দৈলোৱা এটো উত্তপ্ত লু দণ্ড ঠিক আছে একেবাৰে ৰঙা হৈ আছে ঠিক আছে তো এ যদি পানী ছটিয়াই দিয়া হয় তেতিয়া হলে পানীখিনিয়ে হেতু বস্তুৰ পৰা বা লু দণ্ডটোৰ পৰা তাপ লৈ বাষ্পীভূত হৈ যাব অৰ্থাৎ জলীয় বাষ্পলৈ ৰূপান্তৰিত হৈ যাব কাৰণ তোমালোকে তো জানাই যে পানীকে আমি গৰম কৰিলে পানী জলীয় বাষ্পলৈ ৰূপান্তৰিত হৈ যায় ন অৰ্থাৎ গেছীয় অৱস্থালৈ যায় গৈ গতিকে হেতু কাৰণে আৰু ঠিক আছে গতিকে কি জড়িত হৈ আছে বাষ্পীভৱন জড়িত হৈ আছে ঠিক আছে বাষ্পীভৱনত কি হয় জলীয় অৱস্থাৰ পৰা পানী গেছীয় অৱস্থালৈ যায় হয়নে নেক্সট আছে বৰফযুক্ত ঠাণ্ডা পানী থকা গিলাসৰ পৃষ্ঠত পানীৰ টোপাল জমা হয় কি হৈছে বৰফযুক্ত ঠাণ্ডা পানী থকা গিলাসৰ পৃষ্ঠত পানীৰ টোপাল জমা হয় দৈলোৱা এটো এটা গিলাস হয় ঠিক আছে গিলাসটোৰ ভিতৰত ঠাণ্ডা পানী আছে আৰু লগতে বৰফও আছে তাৰমানে প্ৰচুৰ ঠাণ্ডা আৰু ঠিক আছে গিলাসৰ ভিতৰ পানীখিনি বা বৰফখিনি প্ৰচুৰ ঠাণ্ডা ঠিক আছে তো এই চাৰিওপাহে থকা মানে গিলাসটোৰ চাৰিওপাহে থকা যি বায়ু আছে সেই বায়ুখিনি যেতিয়া বৰফৰ সংস্পৰ্শলৈ বা এই গিলাসটো সংস্পৰ্শলৈ আহিব ঠিক আছে তেতিয়া তাপ এৰি দি জলীয় অৱস্থালৈ ৰূপান্তৰিত হৈ যাব ঠিক আছে গিলাসটোৰ চৌপাহে থকা বায়ুখিনিয়ে তাপ এৰি দি জলীয় অৱস্থালৈ ৰূপান্তৰিত হৈ যাব ঠিক আছে কাৰণ আমি জানো যে জলীয় বাষ্পক ঠাণ্ডা কৰিলে পানীৰ কণিকালৈ ৰূপান্তৰিত হৈ যায় ঠিক আছে গতিকে হেকনে আমি গিলাসৰ চৌপাহে পানীৰ টোপাল দেখিবলৈ পাও ঠিক আছে
গতিকে কি প্ৰক্ৰিয়াটো হেৰি হৈছে জড়িত হৈ আছে কনডেনসেচন ঠিক আছে অৰ্থাৎ ঘনীভৱন ওকে ঘনীভৱন কি হয় পানী জলীয় অৱস্থাৰ পৰা পানী গেছীয় অৱস্থাৰ পৰা জলীয় অৱস্থালৈ ৰূপান্তৰিত হয় ঠিক আছে তোমালোকে আকৌ নাভাবিবা যে সেই গিলাসটোৰ বা ফ্ৰিজৰ পৰা ওলোৱা বটলটোৰ চৌপাশে যে পানী জমা হৈ আছে এইটো পানী ভিতৰৰ পৰা আহিছে ভিতৰৰ পৰা নাহে এইটো বায়ুমণ্ডলৰ পানী ঠিক আছে চৌপাশে থকা বায়ুৰ পানী ঠিক আছে বায়ু পানীলৈ ৰূপান্তৰিত হৈ যায় ঠাণ্ডা পোৱাৰ ফলত ঠিক আছে তো ষ্টুডেন্টস এতিয়া তিনিত তোমালোকক দিছে মাটিৰ পাত্ৰত বা মাটিৰ পাত্ৰৰ কুৰালত পানী বা খাদ্য সামগ্ৰী ৰাখিলে বহু দিনলৈ ভালে থাকে এটোৰ সৈতে বাষ্পীভৱন জড়িত হৈ আছে ঠিক আছে তোমালোকে আকৌ কিন্তু ঘনীভৱন বুলি নিলিখিবা বহুতো ঘনীভৱন বুলি লিখিছে এটোৰ উত্তৰত কিন্তু শুদ্ধ নহয় এটো ভুল হয় ঠিক আছে তাৰ পিছত আছে মাটিৰ কলহৰ পানী ধাতুৰ পাত্ৰত ৰখা পানীতকৈ শীতল এটো বাষ্পীভৱন হ'ব ইয়াত ঠিক আছে তো ষ্টুডেন্টস সেম কোৱেশ্চন ইংলিছত চাই লোৱা এতিয়া তো ইংলিছত মই হিমানখিনি বুজাই নিদিও কাৰণ অসমীয়াত অলৰেডি তোমালোকক মই ডিটেইলত বুজাইছো ন চোৱা to which process the following events are connected evaporation or condensation so students তোমালোকে উত্তৰত লিখিবা if water is splashed on a hot iron bar water vapor emerges out তো এটো হতে evaporation জড়িত হৈ আছে next যেটো আছে drops of water appear on the surface of a glass tumbler containing water with ice cubes তো তোমালোকে লিখিবা condensation ঠিক আছে তাৰ পিছত আছে water or other food items remain fresh for many days when kept in either earthen pot or earthen cooler ঠিক আছে গতিকে হ'ব evaporation এটো হচ্ছে evaporation জড়িত হৈ আছে next আছে the water kept in earthen pitcher remains cooler than the water in metallic pot এটো হ'ব evaporation ঠিক আছে তো স্টুডেন্টস এতিয়া সাইড তোমালোকক দিছে যে তলৰ শক্তিবোৰৰ কাৰণ ব্যাখ্যা কৰা তলত দি শক্তিবোৰৰ কাৰণ ব্যাখ্যা কৰিবলৈ দিছে ওকে তো ইংলিশত কৈছে explain briefly the reasons of the following statements ঠিক আছে তলত দি স্টেটমেন্ট বিলাকৰ ৰিজন বা কাৰণ বিলাক তোমালোকক ধুনিয়াকৈ ব্যাখ্যা কৰিবলৈ দিছে ঠিক আছে এক্সপ্লেইন কৰিবলৈ দিছে তো প্ৰথমটো হৈছে বৰষুণ দি থকা অৱস্থাত বা শীতকালত খিৰিকীবোৰ বন্ধ কৰি গাড়ী এখন চলাই থাকিলে সন্মুখৰ আৰু খিৰিকীৰ আইনাবোৰ ধোৱা দেখি তো কি হয় জানা তাৰ মানে কি কৈছে চোৱা বৰষুণ দি থকা অৱস্থাত বা শীতকালত তো বৰষুণ দি থকা অৱস্থাত বা শীতকালত কি হয় বাহিৰৰ যেটো পৰিবেশ হেতু প্ৰচুৰ ঠাণ্ডা হয় ঠিক আছে কাৰণ বৰষুণ পৰি থাকিলে হেৰি হৈ যায় বায়ুমণ্ডলখিনি ঠাণ্ডা হৈ যায় ঠিক আছে আৰু শীতকালতটো এনেই ঠাণ্ডা থাকে ন কিন্তু ভিতৰত গৰম থাকে ঠিক আছে তো হেতু কাৰণে ভিতৰত থকা মানুহে যেতিয়া মুখৰ পৰা নিশ্বাস এৰে ঠিক আছে বায়ু এৰে তেতিয়া বায়ুৰ সৈতে থাকে জলীয় বাষ্প ঠিক আছে এই জলীয় বাষ্পখিনি গ্লাছত গৈ মানে হেৰি তাপ এৰি দি ঠাণ্ডা হয় আৰু ঠাণ্ডা হৈ পানী সৰু সৰু টোপাললৈ ৰূপান্তৰিত হৈ যায় এই কাৰণে আমি ধোৱা দেখি ঠিক আছে তাৰ মানে পানী সৰু সৰু টোপাল বিলাক আমি দেখিবলৈ পাওঁ ওকে নেক্সট আছে তাৰ মানে কি হৈছে জানা ইয়াত ঘনীভৱন হৈছে পানীৰ ঘনীভৱন হৈছে ঠিক আছে পানী গেছীয় অৱস্থাৰ পৰা জলীয় অৱস্থালৈ ৰূপান্তৰিত হৈছে ওকে একদম ইজি হয় ন নেক্সট আছে গাড়ীৰ ভিতৰত মানুহৰ নিশ্বাসৰ জলীয় ভাস্প ঠাণ্ডা গ্লাছত পৰি ঘনীভৱন হৈ পানীৰ সৰু টোপালত পৰিণত হয় সেই কাৰণে আইনাবোৰ ধোৱা দেখি ঠিক আছে তো তোমালোকে এটো লিখি লবা তো স্টুডেন্টস sorry for the disturbance okay তো এটি ইংলিশত তোমালোকক দিছে during rainy days or in winter season it is observed that windshield and the window of a closed vehicle becomes smoky তো answer হ'ব warm moist air inside the vehicle touches cold glass on rainy or winter days causing water vapor to condense into tiny droplets making the windshield and windows foggy ঠিক আছে তো স্টুডেন্টস এতিয়া 2 নম্বৰত তোমালোকক দিছে শীতকালত বৰষুণ কম হয় বা নহয় তো তোমালোকে
এর উত্তৰটো লিখিব লাগিব তো শীতকালত কি হয় জানা শীতকালত যেহেতু বায়ুমণ্ডল হেৰি হৈ থাকে মানে ঠাণ্ডা হৈ থাকে হেতু কাৰণে হেৰি নহয় পানীৰ বাষ্পীভৱন নহয় পানীৰ বাষ্পীভৱন নোহোৱাৰ ফলত বায়ুমণ্ডলত জলীয় বাষ্প নাথাকিলে সেই জলীয় বাষ্পখিনি মানে জলীয় বাষ্প নাথাকিলে ডাৱৰ কেনেকৈ গঠন হ'ব ডাৱৰ গঠন হ'ব নোৱাৰিলে বৰষুণ ক'ৰ পৰা পৰিব ন তো বৰষুণ পৰিবৰ কাৰণে প্ৰথমে পানীৰ বাষ্পীভৱন হ'ব লাগিব সেই পানী আকাশলৈ যাব লাগিব অৰ্থাৎ এটমস্ফিয়াৰলৈ যাব লাগিব ঠিক আছে সেই এটমস্ফিয়াৰত থকা জলীয় বাষ্পখিনি ঘনীভৱনৰ ফলত পানী সৰু সৰু টোপাললৈ ৰূপান্তৰিত হ'ব লাগিব তাৰ পিছতহে বৰষুণ পৰিব ন গতিকে শীতকালত সেইকাৰণে বৰষুণ নহয় কাৰণ বাষ্পীভৱন নহয় পানী ঠিক আছে তো আনসাৰ হ'ব শীতকালত বায়ুমণ্ডল ঠাণ্ডা থাকে বাষ্পীভৱনৰ পৰিমাণ কম হয় তাৰ ফলত জলীয় বাষ্প কমে আৰু মেঘো কম গঠিত হয় সেইকাৰণে শীতকালত বৰষুণ কম হয় বা নহয় ঠিক আছে তো ষ্টুডেন্টস এতিয়া ইয়াত চোৱা হেতু মই খুব দিছে ডিউৰিং উইন্টাৰ either the rate of rain is lower or rain does not occur as expected so the answer will be during winter rainfall is often lower or does not occur as expected due to a combination of factors including lower temperatures reduced evaporation and different weather patterns ঠিক আছে তো স্টুডেন্টস এতিয়া তিনি তোমালোকক দিছে তিতা কাপোৰ ইস্ত্ৰি কৰোতে পানীৰ ভাপ ওলায় তিতা কাপোৰ ইস্ত্ৰি কৰোতে পানীৰ ভাপ ওলায় তো কি ওলায় বাৰু কাৰণ তিতা কাপোৰ যেতিয়া ইস্ত্ৰি কৰা হয় তেতিয়া কাপোৰত হিট দিয়া হয় আৰু আমি জানো যে হিট পালে বা তাপ পালে পানী গোটা অৱস্থা জলীয় অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ যায় ন হেতু কাৰণে তিতা কাপোৰ ইস্ত্ৰি কৰোতে তাৰ পৰা পানীৰ ভাপ ওলায় তাৰ মানে পানী জলীয় অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ যায় ঠিক আছে তো ইয়াত মানে ইভাপোৰেশন হয় অৰ্থাৎ বাষ্পীভৱন হয় উত্তৰ লিখিবা ইস্ত্ৰিৰ উত্তাপে কাপোৰৰ ভিতৰত থকা পানী উত্তপ্ত কৰি বাষ্পীভূত কৰে অৰ্থাৎ পানী ভাস্পত পৰিণত হয় তাৰ ফলত তিতা কাপোৰ ইস্ত্ৰি কৰোতে পানীৰ ভাপ ওলায় ওকে ষ্টুডেন্টস একদম ইজি ন একদম ইজি সুপাৰ ইজি ঠিক আছে এটা তিনি তোমালোকক দিছে ওয়াটার পেপার emerges out when iron is used on wet cloths ঠিক আছে সেম কোৱেশ্চন আমি পাই আহিছো অসমীয়াত ন গটিকে মই হিমান এক্সপ্লেইন নকৰো মই জাস্ট ৰিড কৰি দিম সো when iron is used on wet cloths the water in the cloth gets heated by the hot iron the water take the heat and turn to water vapor that's why we see steam rising from the wet cloths when they are ironed ঠিক আছে ওকে স্টুডেন্টস এতিয়া এটচোৱা হেতু মলকক দিছে ৰুটি তাৱাত প্ৰস্তুত কৰিলে ফুলি উঠে ঠিক আছে ৰুটি তাৱাত প্ৰস্তুত কৰিলে কি হয় ফুলি উঠে কিয় বাৰু কিয় নহয় তো ৰুটি যেতিয়া প্ৰস্তুত কৰা হয় তেতিয়া ৰুটিৰ দুটা লেয়াৰ হৈ যায় দুটা তৰফ হৈ যায় ঠিক আছে ধৰি লোৱা এনেকুৱা হয় ঠিক আছে এটো ফাৰ্স্ট লেয়াৰ এটো সেকেন্ড লেয়াৰ তো মাজৰ যিখিনি জায়গা থাকে এই মাজৰ জায়গাখিনিত থকা যিখিনি পানী আছে ঠিক আছে এই পানীখিনি জলীয় বাষ্পলৈ ৰূপান্তৰিত হয় আৰু ইয়াৰ পৰা ওলাই যাব বিচাৰে ঠিক আছে হেতু কাৰণে ৰুটিটো এনেকৈ ফুলি উঠে ঠিক আছে এনেকৈ ফুলি উঠে ওকে সো আনসাৰটো এই লিখিবা ৰুটি গৰম তাৱাত প্ৰস্তুত কৰিলে ফুলি উঠে তাৰ ভিতৰত থকা পানী আৰু তেলৰ উপাদানক ৰন্ধন উত্তাপে বাষ্পলৈ পৰিণত কৰে এই ভাস্পৰ চাপৰ ফলত ৰুটিৰ ভিতৰটো ফুলি উঠে ঠিক আছে একদম ইজি ন নেক্সট সেম কোৱেশ্চন ইংলিশত চোৱা when roti is prepared on a pan is puffs up ঠিক আছে it means fully উঠে so the answer will be roti puffs up because moisture in the dough turns into steam when heated on a hot pan the steam gets trapped between the two layers on the rolled roti expands and pushes the layer apart causing it to puff like a balloon ঠিক আছে স্টুডেন্টস একদম ইজি ন তো এতিয়া এটো তোমালোকক দিছে যে ফেনৰ তলত তিতা কাপোৰ ৰাখিলে হুকাই কি কৈছে ফেনৰ তলত তিতা কাপোৰ ৰাখিলে হুকাই কিয় হুকাই কাৰণ ফেনে তিতা কাপোৰৰ পৰা বায়ুখিনিক আঁতৰাই লৈ যায় ঠিক আছে তো হেতু কাৰণে ওলাই মানে হুকাই ফেনৰ তলত তিতা কাপোৰ ৰাখিলে সোনকালে হুকাই কাৰণ ফেনৰ বতাহে কাপোৰৰ ওপৰৰ পানীৰ কণিকাবোৰ উৰুৱাই নিয়ে ই বাষ্পীভৱন প্ৰক্ৰিয়াটো তীব্ৰ কৰি তোলে তাৰ ফলত
কাপোৰ সোনকালে শুকায় ঠিক আছে তো তোমালোকে জানাই যে বতাহ বলিলে কাপোৰবিলাক সোনকালে শুকায় বা ফেনৰ তলত থাকিলে সোনকালে শুকায় কাৰণ বতাহে বাষ্পীভৱনৰ হাৰ বৃদ্ধি কৰে ঠিক আছে স্পীড অফ উইণ্ড ঠিক আছে বতাহৰ স্পীডে বাষ্পীভৱনৰ হাৰ বৃদ্ধি কৰে ওকে তো এতিয়া পাছত চোৱা পাছত তোমালোকক দিছে উইথ ক্লথছ ড্ৰাই আপ when it is kept beneath the fan so the answer will be wet clothes dry faster under a fan because the moving air helps water evaporate quickly from the clothes next কাৰণ ব্যাখ্যা কৰা হতে তোমালোকক এক্সপ্লেইন কৰিবলৈ দিছে ঠিক আছে তো স্টুডেন্টস তো বলাচোন চাও কি এক্সপ্লেইন কৰিবলৈ দিছে তো প্ৰথমে তোমালোকক দিছে ৰিফ্ৰিজাৰত থকা অৰ্থাৎ ফ্ৰিজত থকা ঠিক আছে ৰিফ্ৰিজাৰত থকা পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰত পানীৰ কণিকা জমা হয় কিয় হয় বাৰু কিয় মই তোমালোকক অলৰেডি কৈ আহিছো যে যেতিয়া হেৰি কৰা হয় মানে মই তোমালোকক এটা মেইন কথা কৈ দিও ঠিক আছে তাপ পালে জলীয় বাষ্প পানীলৈ ৰূপান্তৰিত হৈ যায় ঠিক আছে হেতু কাৰণে এটো হয় তাৰ মানে সৰি তাপ পালে নহয় সৰি ঠাণ্ডা কৰিলে ঠিক আছে ঠাণ্ডা কৰিলে জলীয় বাষ্প পানীলৈ ৰূপান্তৰিত হৈ যায় ঠিক আছে যেতিয়া ফ্ৰিজৰ পৰা ঠাণ্ডা পানীৰ বটল এটা উলোৱা হয় তেতিয়া বটলখিনিৰ পানীখিনি প্ৰচুৰ ঠাণ্ডা হৈ থাকে ঠিক আছে হেতু কাৰণে বটলৰ ওচৰে পাজৰে থকা বা বটলৰ সাৰফেসৰ হৈতে বা পৃষ্ঠৰ হৈতে লাগি থকা যিখিনি হেৰি আছে বায়ু আছে সেই বায়ুত থকা পানী কণিকাখিনি ঠাণ্ডা হৈ যায় ঠাণ্ডা হৈ জলীয় বাষ্পলৈ ৰূপান্তৰিত হৈ যায় ঠিক আছে হেতু কাৰণে পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰত পানীৰ কণিকা জমা হয় ঠিক আছে তো আনসাৰ তোমালোকে লিখিবা ৰিফ্ৰিজাৰৰ ভিতৰত অৰ্থাৎ ফ্ৰিজৰ ভিতৰত থকা পানীৰ বটল ঠাণ্ডা থাকে বটলখন বাহিৰলৈ হুলিয়ালে বায়ুৰ আৰ্দ্ৰতা বটলৰ ঠাণ্ডা পৃষ্ঠত সংস্পৰ্শ হৈ ঠাণ্ডা হৈ পৰে তাৰ ফলত বায়ুত থকা জলীয় বাষ্প ঘনীভূত হৈ পানীৰ কণিকাৰ ৰূপত বটলৰ বাহিৰত জমা হৈ থাকে ওকে আশা কৰো তোমালোকে এইখিনি বুজি পাইছা তো সেম কোৱেশ্চন ইংলিছত দিছে চোৱা water droplets appear on the surface of a water bottle if it is brought out from a refrigerator ঠিক আছে তো আনসার হ'ব water droplets form on the outside of a cold bottle because the water vapor in the air cools down and changes into liquid water when it touches the cold surface ঠিক আছে তো স্টুডেন্টস এতিয়া 2 নম্বৰ চোৱা 2 নম্বৰ তোমালোকক দিছে বাষ্পীভৱন আৰু ঘনীভৱন নহলে জলচক্ৰ নহয় তো বাষ্পীভৱন এই কাৰণে ইম্পৰ্টেন্ট কাৰণ পানীখিনি ভূপৃষ্ঠৰ পৰা আকাশলৈ যাব লাগিব কেনেকৈ যাব জলীয় বাষ্পৰ ৰূপত ঠিক আছে জলীয় বাষ্প কেতিয়া জলীয় বাষ্পলৈ ৰূপান্তৰিত হ'ব যেতিয়া বাষ্পীভৱন হ'ব ঠিক আছে আৰু ঘনীভৱনৰ ফলত সেই বাষ্পখিনি পানী সৰু সৰু টোপাললৈ ৰূপান্তৰিত হয় ঠিক আছে এটা ডাৱৰলৈ ৰূপান্তৰিত হয় ঠিক আছে তাৰ ফলস্বৰূপে বৰষুণ হয় ঠিক আছে হেতু কাৰণে জলচক্ৰৰ কাৰণে ঠিক আছে অৰ্থাৎ ওয়াটাৰ সাইকেলৰ কাৰণে বাষ্পীভৱন আৰু ঘনীভৱন দুইটা ইম্পৰ্টেন্ট হয় সো আনসাৰ তোমালোকে লিখিবা বাষ্পীভৱন আৰু ঘনীভৱন নহলে জলচক্ৰ নহয় কাৰণ দিনৰ ভাগত সূৰ্যৰ পোহৰত সাগৰ পুখুৰী আদিৰ পৰা পানী বাষ্পীভৱন হৈ বায়ুমণ্ডললৈ যায় এই বাষ্প ঠাণ্ডা হৈ ঘনীভৱন হৈ মেঘ গঠন কৰে মেঘৰ পৰা বৰষুণ হৈ পানী পুনৰ ভূপৃষ্ঠলৈ আহে যদি এই দুটা প্ৰক্ৰিয়া নহয় তেন্তে পানীৰ এই চক্ৰ বন্ধ হৈ পৰে হেহে বাষ্পীভৱন আৰু ঘনীভৱন নহলে জলচক্ৰ সম্ভৱেই নহয় ওকে স্টুডেন্টস একদম ইজি ন একদম ইজি বহুত সহজ হয় তো এতিয়া দুই নম্বৰ তোমালোকক দিছে যে water cycle does not occur without evaporation and condensation আনসাৰ লিখিবা the water cycle cannot occur without evaporation and condensation because evaporation forms water vapor and condensation forms cloud and rain ঠিক আছে তো সো উত্তৰটো কিমান শর্ট উত্তৰ চোৱাচোন মানে আখৰবিলাক অলপ ডাঙৰ কোন উত্তৰটো দীঘল দেখা গৈ আছে বাট উত্তৰটো একেবাৰে শর্ট হয় ঠিক আছে হেতু কাৰণে মানে মই বহুত কষ্ট কৰো তোমালোকৰ কাৰণে বহুত কষ্ট কৰি উত্তৰবিলাক সৰু সৰুকৈ লিখি আনো যাতে তোমালোকৰ ইজি হৈ যায় ঠিক আছে যাতে তোমালোকৰ কোনো ধৰণৰ সমস্যা নহয়
কাৰণ তোমালোকে এতিয়া ক্লাছ 6ত পঢ়ি আছা ঠিক আছে তোমালোকৰ এটা প্ৰশ্ন উত্তৰ যদি মই 2-3 পেৰাগ্ৰাফ লিখি দিও তেতিয়া তোমালোকে মুখস্থ কৰিব নোৱাৰিবা বা পঢ়ি বুজিও নাপাবা এফালে মানে পঢ়ি যাবা আনফালে পাহৰি যাবা ন আৰু লিখিতেও তোমালোকে কষ্ট হ'ব হেতু কাৰণে উত্তৰবিলাক একেবাৰে শৰ্ট কৰি লিখি আনো যাতে তোমালোকে ইজি হৈ যায় ঠিক আছে গতিকে তোমালোকে অলপ সাপোৰ্ট কৰিবা আৰু মানে ভিডিওবিলাক লাইক কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই কৰি লোৱা ঠিক আছে বন্ধু-বান্ধৱীসকললৈ শেয়াৰ কৰি দিব পাৰা ওকে এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰ তোমালোকক দিছে যে শীতকালত গছৰ পাতত নিয়ৰ দেখা পাও কিয় তো তোমালোকে আনসাৰটো লিখিব পাৰা যে শীতকালত ৰাতিপুৱাৰ বায়ু ঠাণ্ডা হৈ পৰে ঠিক আছে বায়ুত থকা জলীয় বাষ্প গছৰ ঠাণ্ডা পাতৰ সৈতে সংস্পৰ্শলৈ আহি ঠাণ্ডা হৈ পানীৰ টোপালত পৰিণত হয় এই প্ৰক্ৰিয়াটো ঘনীভৱন বোলে সেই কাৰণে শীতকালত গছৰ পাতত নিয়ৰ দেখা পাও ঠিক আছে কি হয় শীতকালত বায়ুমণ্ডল ঠাণ্ডা হৈ পৰে ঠিক আছে আৰু গছৰ পাত তাতকৈ বেছি ঠাণ্ডা হৈ পৰে ঠিক আছে সেই কাৰণে গছৰ পাতৰ সংস্পৰ্শলৈ অহা বায়ুৰ টোপালখিনিত বায়ুমণ্ডলত থকা জলীয় বাষ্পখিনি কি হৈ যায় ঠাণ্ডা পাই পানীলৈ ৰূপান্তৰিত হৈ যায় কাৰণ আমি জানো যে ঠাণ্ডা পোৱাৰ লগে লগে জলীয় বাষ্প পানীলৈ ৰূপান্তৰিত হৈ যায় তাৰ পিছত আৰু যদি ঠাণ্ডা পায় তেতিয়াহ'লে বৰফলৈ ৰূপান্তৰিত হৈ যায় ঠিক আছে হেতু কাৰণে আমি শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ ঠিক আছে অৰ্থাৎ পানী সৰু টোপাল দেখিবলৈ পাওঁ ওকে নেক্সট আছে 6 নম্বৰ সেম কোৱেশ্চন ইংলিশত আছে why do we see dew on the leaves of plants during winter okay the answer will be we see dew on plant leaves during winter because the air cools down at night the water vapor in the air changes into tiny water droplets when it touches the cold leaves ঠিক আছে তাৰ পিছত এতিয়া হাতত তোমালোকক দিছে সূৰ্যৰ পোহৰত ভূপৃষ্ঠৰ পানীবাক শুকাই যায় কিয় ঠিক আছে সূৰ্যৰ পোহৰত ভূপৃষ্ঠৰ পানীবাক শুকাই যায় কিয় ভূপৃষ্ঠ বুলি কোৱাৰ লগে লগে মানে ভূপৃষ্ঠত থকা নদ নদী খাল বিল জানজুৰি সকলোকে বুজাইছে ঠিক আছে এইবিলাকৰ পানী কিয় শুকাই যায় কিয় কমি যায় ঠিক আছে কমি যোৱাৰ দুটা কাৰণ থাকিব পাৰে এটাটো ভূগৰ্ভলৈ যাব পাৰে and the other reason is evaporation ঠিক আছে বাষ্পীভৱনৰ ফলত পানীখিনি তাপ পোৱাৰ লগে লগে কি হৈছে না জলীয় অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ গুচি যায় ঠিক আছে অৰ্থাৎ এটমস্ফিয়াৰলৈ গুচি যায় ঠিক আছে তো হেতু কাৰণে গ্ৰীষ্মকালত বা গৰমৰ দিনত কি হয় বাষ্পীভৱন বা ইভাপৰেশ্যন বেছিকৈ হয় ঠিক আছে হেতু কাৰণে সূৰ্যৰ পোহৰত ভূপৃষ্ঠ পানীবাক শুকাই যায় ওকে সো ইউ ক্যান রাইট দ্য আনসার লাইক দিস যে সূৰ্যৰ পোহৰত ভূপৃষ্ঠৰ পানী বাষ্পীভৱন হৈ বায়ুত জলীয় বাষ্প ৰূপে মিহলি হয় হে ভূপৃষ্ঠৰ পানীবাক শুকাই যায় ঠিক আছে স্টুডেন্টস তো সেম কোৱেশ্চন এতিয়া ইংলিশত চোৱা ইংলিশত তোমালোকক দিছে why does surface water dry up under the sunlight ঠিক আছে এটা মানে যিমান গৰম পাব হিমানেই মানে পানীখিনিৰ বাষ্পীভৱনৰ হাৰ বাঢ়িব ঠিক আছে তো সানলাইটত কি হয় পানীখিনি দ্ৰুত গতিত বাষ্পীভূত হয় ঠিক আছে অৰ্থাৎ জলীয় অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ যায় তো হেতু কাৰণে পানীখিনি শুকাই যায় তো আনসাৰ তোমালোকে লিখিবা surface water dries up under sunlight because the heat of the sun changes the water into water vapor this process is called evaporation ঠিক আছে আৰু এই প্ৰসেছটোক evaporation বুলি কোৱা হয় অৰ্থাৎ বাষ্পীভৱন বুলি কোৱা হয় ওকে নেক্সট কোৱেশ্চন ইজ পানীৰ দৰে তিনিটা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম লিখা তো পানীকে আমি তিনিটা অৱস্থাত পাওঁ বা তিনিটা ষ্টেটত পাওঁ হেকিটা হৈছে গোটা জলীয় আৰু গেছীয় ঠিক আছে তো তেনেকৈ পানী নিচিনা তিনিটা অৱস্থাত থকা তোমালোকক তিনিটা বস্তু এটা বস্তুৰ নাম লিখিবলৈ দিছে ঠিক আছে তো তোমালোকে লিখিব পাৰা মম ঠিক আছে মম এনেকুৱা বস্তু যাক আমি গৰম কৰিলে পানী হৈ যায় তাৰপিছত আৰু বেছি গৰম কৰিলে ই জলীয় কি বুলি কয় yes ই মানে জলীয় বাষ্পলৈ ৰূপান্তৰিত হৈ যাব ঠিক আছে ওকে মানে গেছীয় অৱস্থালৈ যাবগৈ আৰু ঠিক আছে ওদি লিখিবা পানীৰ দৰে আমি তিনিটা অৱস্থাত পাব পৰা এটা পদাৰ্থ হ'ল মম ঠিক আছে ইংলিশত দিছে write the name of a substance which we can get in 3 states as in water ঠিক আছে পানীকে আমি যেনেকৈ তিনিটা অৱস্থাত পাওঁ তেনেকৈ তিনিটা অৱস্থাত পোৱা এটা পদাৰ্থৰ নাম লিখিবলৈ দিছে গতিকে তোমালোকে লিখিবা ভেক্স তাৰ মানে মম a substance which we can get in 3 states as in water is vex next বাষ্পীভৱনত কি কাৰকে প্ৰভাৱিত কৰে
তো কাৰকবিলাকৰ নাম লিখিব লাগে উত্তৰ লিখিবা বাষ্পীভৱনত বায়ুৰ চাপ পৃষ্ঠৰ আয়তন আৰ্দ্ৰতা উষ্ণতা বতাহৰ বেগ আদি কাৰকে প্ৰভাৱিত কৰে ঠিক আছে তাৰপিছত তোমালোকক 9 নম্বৰ দিছে যে what are the factors that affects evaporation answer লিখিবা the primary factors influencing evaporation are temperature humidity exposed surface area of water pot and wind speed ঠিক আছে তাৰপিছত আছে 10 তোমালোকক দিছে হাতত স্যানিটাইজাৰ লগালে হাতখন ঠাণ্ডা লাগে কিয় তো তোমালোকে লিখিব পাৰা হাতত স্যানিটাইজাৰ লগালে হাতখনত ঠাণ্ডা লাগে কাৰণ স্যানিটাইজাৰত এলকোহল থাকে যি বেছি ঊৰ্ধ্বমুখী আৰু হাতত লগালে এলকোহল বেছি দ্ৰুত বাষ্পীভৱন হয় এই বাষ্পীভৱনৰ সময়ত হাতৰ তাপ লয় ফলত হাতত ঠাণ্ডা লাগে বা ঠাণ্ডা অনুভৱ হয় ঠিক আছে তো তাৰমানে বুজিলানে তাৰমানে ধৰি লোৱা তোমাৰ প্ৰচুৰ গৰম লাগি আছে ঠিক আছে তুমি একেবাৰে ঘামি গৈছা তো তেনেকুৱা অৱস্থাত যদি তুমি মানে হেৰি কৈ দিয়া মূৰত যদি এবাল্টি পানী ঢালি দিয়া তেতিয়াহ'লে তোমাৰ ঠাণ্ডা অনুভৱ হ'ব ৰাইট কেনেকৈ ঠাণ্ডা অনুভৱ হ'ব কাৰণ তোমাৰ বডিখিনি ঠাণ্ডা মানে শৰীৰটো ঠাণ্ডা হৈ যাব ঠিক আছে ঠাণ্ডা এইকাৰণে হ'ব তাৰমানে পানীখিনিয়ে শৰীৰৰ তাপখিনি এবজৰ্ব কৰি লয় ঠিক আছে ঠিক তেনেদৰে হাতত যেতিয়া স্যানিটাইজাৰ হে ডালি দিয়া হয় তেতিয়া স্যানিটাইজাৰত থকা এলকোহলখিনি দ্ৰুতগতিত বাষ্পীভূত হয় আৰু বাষ্পীভৱন হওঁতে হাতৰ তলুৱাৰ পৰা তাপখিনি শুহি লয় সেইকাৰণে ঠাণ্ডা অনুভৱ হয় ঠিক আছে ওকে আশা কৰোঁ তোমালোকে বুজি পাইছা তো লাষ্ট কুৱেশ্যনটো এতিয়া ইংলিছত চাই লোৱা সেইটোৱে লাষ্ট কুৱেশ্যন ন চোৱা why do our hands feel cold when we apply hand sanitizer তো আনসাৰ তোমালোকে লিখিবা applying hand sanitizer creates a cooling sensation on the hands because the alcohol in it evaporates quickly this evaporation process requires energy which it draws from our skin causing a rapid loss of heat and a resulting cool feeling ঠিক আছে সো এটা ধুনীয়াকৈ তোমালোকে লিখি ল'বা ওকে তো এটো তোমালোকৰ লাষ্ট আহি আছিল কোৱেশ্চন আছিল তো আশা কৰোঁ তোমালোকৰ ভিডিওটো ভাল লাগিছে তো ভিডিওটো ভাল লাগিলে ভিডিওটো বন্ধু-বান্ধৱীসকললৈ শেয়াৰ কৰি দিয়া যাতে তেওঁলোকেও ভিডিওটো চাই কুৱেশ্চন আনসাৰবিলাক লিখি ল'ব পাৰে ঠিক আছে ক্লাছমেট সকললৈ শেয়াৰ কৰি দিয়া আৰু লাইক যদি এতিয়ালৈকে কৰা নাই এটা লাইক কৰি দিয়া আৰু সাবস্ক্ৰাইব যদি কৰা নাই দিয়া চেনেলটো এতিয়ালৈকে চেনেলটো তেতিয়ালৈ সাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে তো আজি ভিডিওটো আসলে নেক্সট ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাব পাৰা বা ডেসক্ৰিপচনত লিংক দিয়া আছে তাতো যাব পাৰা তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ